অনুশীলনী 1B কৰাৰ আগতে আমি চিহ্নৰ পূৰণ আৰু হৰণৰ ক্ষেত্ৰত কোনটো কি হয় আমি জানিব লাগিব। আমি যদি প্লাছে প্লাছে পূৰণ কৰোঁ তেতিয়াহ'লে উত্তৰটো প্লাছত থাকে, আৰু প্লাছে মাইনাছে যদি আমি পূৰণ কৰোঁ বা হৰণ কৰোঁ তেতিয়া উত্তৰটোত থাকে প্লাছে মাইনাছে মাইনাছ হয়। ঠিক তেনেদৰে মাইনাছ আৰু প্লাছ যদি পূৰণ কৰোঁ ঠিক একেদৰে মাইনাছে প্লাছে মাইনাছ হয়, আৰু মাইনাছ আৰু মাইনাছে যদি আমি পূৰণ কৰোঁ তেতিয়া মাইনাছে মাইনাছে পূৰণ কৰিলে হয় প্লাছ। 1 নম্বৰখিনি তলৰ নিৰ্দেশ কৰা অনুসৰি পূৰণ কৰা। 1 নম্বৰটোত 12ক 8ৰে পূৰণ কৰিব দিছে। এতিয়া আমি ইয়াত 12ৰ লগত 8টো পূৰণ কৰিম। 12ৰ লগত যদি আমি 8 পূৰণ কৰি দিওঁ তেতিয়া হ'ব 96, 96। 2 নম্বৰটোত -16ক 8ৰে পূৰণ কৰিব দিছে। -16 × 8। এতিয়া আমি 16ৰটো আগত আছে মাইনাছ আৰু 8টোৰ আগত প্লাছ চিন এটা আছে। প্লাছ আৰু মাইনাছে বা মাইনাছ আৰু প্লাছে যদি আমি পূৰণ কৰোঁ, মাইনাছে প্লাছে পূৰণ কৰিলে কি হয়? মাইনাছে প্লাছে পূৰণ কৰিলে মাইনাছ হয়। এতিয়া আমি সংখ্যা দুটা পূৰণ কৰিম। 16 আৰু 8 যদি আমি পূৰণ কৰোঁ তেতিয়া পাম 128। এতিয়া -16ৰ লগত 8 পূৰণ কৰিলে হ'ব -128। 3 নম্বৰটোত 18ক -6ৰে পূৰণ কৰিব দিছে। তেতিয়াহ'লে 18ক -6ৰে পূৰণ কৰিম। 18ৰ আগত আছে প্লাছ চিন আৰু 6ৰ আগত আছে মাইনাছ। প্লাছ আৰু মাইনাছে পূৰণ কৰিলে হ'ব মাইনাছ। এতিয়া আমি 18 আৰু 6টো পূৰণ কৰিম। 18 আৰু 6 পূৰণ কৰিলে হ'ব 108, মানে 18ৰ লগত -6 পূৰণ কৰিলে হ'ব -108। 4 নম্বৰটো কৈছে -20ক -15ৰে পূৰণ কৰা। এতিয়া আমি -20ৰ লগত -15 পূৰণ কৰিম। এতিয়া আমি প্ৰথমতে চিনকেইটা পূৰণ কৰিম। ইয়াত আছে মাইনাছ, ইয়াত আছে মাইনাছ। মাইনাছে মাইনাছে যদি আমি পূৰণ কৰোঁ উত্তৰটো হয় প্লাছ, যিটো আগত নবহোৱালে হ'ব। এতিয়া আমি সংখ্যাকেইটা পূৰণ কৰিম। 20 আৰু যদি 15 পূৰণ কৰোঁ তেতিয়া আমি পাম 300, মানে -20 আৰু -15 পূৰণ কৰিলে 300 হ'ব। 5 নম্বৰটো 17ক -14ৰে পূৰণ কৰিব দিছে। তেতিয়াহ'লে 17ৰ লগত -14 পূৰণ কৰিম। 17ৰ আগত আছে প্লাছ, 14ৰ আগত আছে মাইনাছ। প্লাছ আৰু মাইনাছে পূৰণ কৰিলে মাইনাছ হ'ব। এতিয়া 17 আৰু 14 পূৰণ কৰিলে হ'ব 238, মানে 17 আৰু -14 পূৰণ কৰিলে -238 হ'ব। 6 নম্বৰটো -24ক -11ৰে পূৰণ কৰিব দিছে। এতিয়া আমি -24ৰ লগত -11টো পূৰণ কৰিছোঁ। এতিয়া 24ৰ আগত আছে মাইনাছ আৰু 11ৰ আগত আছে মাইনাছ। মাইনাছে মাইনাছে পূৰণ কৰিলে হ'ব প্লাছ, আৰু এতিয়া 24ৰ লগত যদি আমি 11 পূৰণ কৰোঁ তেতিয়া পাম 264। 2 নম্বৰখিনি শিকাৰ আগতে আমি মাইনাছৰ কিছুমান নিয়ম শিকি লওঁ। এতিয়া যদি আমি মাইনাছবোৰ যুগ্মৰ হিচাপত পূৰণ কৰোঁ তেতিয়া উত্তৰটো সদায় প্লাছত ওলায়। এতিয়া আমি যদি মাইনাছ দুডাল পূৰণ কৰোঁ তেতিয়া উত্তৰটো কি হয়? প্লাছ হয়, মানে মাইনাছ এডাল আৰু দুডাল দুইটো হয় যুগ্ম সংখ্যা। যুগ্ম সংখ্যা হিচাপত পূৰণ কৰিলে কি হয়? প্লাছ ওলায়। ঠিক একেদৰে আমি যদি 4ডাল পূৰণ কৰোঁ, এতিয়া মাইনাছ কেইডাল আছে? 1, 2, 3, 4 যুগ্ম হিচাপত আছে, তেতিয়াহ'লে ইহঁতৰ পূৰণফলটো ওলাব প্লাছত। মানে আমি যদি -1 4টা, এতিয়া মাইনাছ আছে 4ডাল, তেতিয়াহ'লে যুগ্ম হিচাপত আছে, তেতিয়াহ'লে উত্তৰটোত কি হ'ব? প্লাছ ওলাব। আৰু বাকী সংখ্যাকেইটা পূৰণ কৰিম। 1 যদি 4টা পূৰণ কৰোঁ তেতিয়া কি হ'ব? 1 হ'ব, মানে 1টো +1ত আছে, মানে 4ডাল যদি আমি মাইনাছ পূৰণ কৰোঁ বা মাইনাছ যদি আমি যুগ্ম হিচাপত পূৰণ কৰোঁ তেতিয়া উত্তৰটোত প্লাছ হয়। ঠিক একেদৰে মাইনাছবোৰ যদি আমি অযুগ্ম হিচাপত পূৰণ কৰোঁ, ইয়াত আমি মাইনাছ পূৰণ কৰিছোঁ 3টা, মানে 3টো অযুগ্ম। তেতিয়াহ'লে অযুগ্ম হিচাপত যদি আমি মাইনাছ পূৰণ কৰোঁ তেতিয়াহ'লে উত্তৰটোতো কি হয়? মাইনাছ ওলায়। এতিয়া আমি যদি ধৰি লওঁ 1 যদি আমি
তিনিটা পূৰণ কৰোঁ মাইনাছ এডাল দুডাল তিনিডাল আছে অযুগ্ম হিচাপত তেতিয়াহ'লে উত্তৰটোতো কি ওলাব মাইনাছে ওলাব মানে অযুগ্ম হিচাপত পূৰণ কৰিলে মাইনাছ ওলায় এতিয়া 1 3টা পূৰণ কৰিলে একে হ'ব মানে -1 ওলায় 2 নম্বৰটো কৈছে পূৰণফল উলিয়াওক 4 পূৰণ -6 পূৰণ 3 আমি কি উলিয়াব লাগে পূৰণফল উলিয়াব লাগে এতিয়া ইয়াত আমি চাম মাইনাছ কেইডাল আছে ইয়াত মাইনাছ এডাল আছে মানে অযুগ্ম সংখ্যাত থাকে অযুগ্ম সংখ্যাত যদি মাইনাছ আছে তেতিয়া উত্তৰটো কি হ'ব মাইনাছ হ'ব এতিয়া সংখ্যাকেইটা পূৰণ কৰি দিম 4 6 আৰু আমি যদি 3 পূৰণ কৰোঁ যিটো সংখ্যা পাম ইয়াত বহাম এতিয়া 4 গুণ 24 24ৰ লগত যদি আমি 3 পূৰণ কৰোঁ তেতিয়া হ'ব 72 মানে 4 -6 আৰু 3 পূৰণ কৰিলে -72 হয় ইয়াত -5 × 7 × -8 পূৰণ কৰিব লাগিছে ইয়াত মাইনাছ আছে দুডাল মানে কি হয় মাইনাছ যুগ্ম সংখ্যাত আছে মানে যুগ্ম হিচাপত আছে সেইকাৰণে মাইনাছ যদি যুগ্ম হিচাপত থাকে উত্তৰটোত কি বহে প্লাছ বহে এতিয়া আমি 5 7 আৰু 8 পূৰণ কৰিম 5 7 গুণ হ'ব 35 35ৰ লগত যদি আমি 8 পূৰণ কৰোঁ তেতিয়া পাম 280 3 নম্বৰটো -12 -8 আৰু -14 পূৰণ কৰিব দিছে এতিয়া মাইনাছ আছে তিনিডাল মানে মাইনাছ হিচাপ কৰিলে আমি তিনিডাল পাম মানে অযুগ্ম হিচাপত আছে তেতিয়াহ'লে অযুগ্ম হিচাপত যদি মাইনাছ পূৰণ কৰোঁ উত্তৰটোত মাইনাছ পাম এতিয়া 12 8 আৰু 14ৰ যদি আমি পূৰণ কৰোঁ তেতিয়া পাম 1344 4 নম্বৰটোত 8 × 10 × -16 এতিয়া মাইনাছ ইয়াত আছে এডাল মানে অযুগ্ম হিচাপত আছে তেতিয়াহ'লে উত্তৰটোতো মাইনাছ বহিব এতিয়া 8 10 আৰু যদি 16ৰ পূৰণ কৰোঁ 8 10 80 80ৰ লগত যদি আমি 16ৰ পূৰণ কৰোঁ তেতিয়া পাম 1280 মানে 8 10 আৰু -16 পূৰণ কৰিলে -1280 হ'ব 5 নম্বৰটোত -11 -13 আৰু -9 পূৰণ কৰিছে ইয়াত মাইনাছ আছে এডাল দুডাল তিনিডাল মানে মাইনাছ আছে অযুগ্ম হিচাপত তেতিয়াহ'লে উত্তৰটোতো মাইনাছে হ'ব এতিয়া 11 13 আৰু 9 যদি আমি পূৰণ কৰোঁ তেতিয়া উত্তৰটো পাম আমি 1287 মানে -11 -13 আৰু -9ৰ পূৰণফল -1287 6 নম্বৰটোত -15 17 আৰু -17 পূৰণ কৰি দিছোঁ ইয়াত আমি মাইনাছ এডাল দুডাল দেখিছোঁ মানে মাইনাছ যুগ্ম হিচাপত আছে তেতিয়াহ'লে উত্তৰটোতো প্লাছ হ'ব এতিয়া আমি 15 17 আৰু 7 যদি আমি পূৰণ কৰোঁ তেতিয়া পাম 1785 এইটোৱে হ'ব ইয়াৰ উত্তৰ 3 নম্বৰটো কৈছে পূৰণফল উলিয়াওক -1 -2 -3 আৰু -4 পূৰণ কৰিব দিছে এতিয়া ইয়াত আমি প্ৰথমতে মাইনাছ হিচাপ কৰি লওঁ মাইনাছ কেইডাল আছে ইয়াত এডাল দুডাল তিনিডাল চাৰিডাল তেতিয়াহ'লে মাইনাছ আছে যুগ্ম হিচাপত তেতিয়াহ'লে উত্তৰটোতো কিহত হ'ব যুগ্ম হিচাপত মানে প্লাছ বহিব এই প্লাছটো যিহেতু আগত বহে কোনো সংখ্যাৰ আগত আমি দেখুৱাই নিদিওঁ এতিয়া আমি সংখ্যাবোৰ পূৰণ কৰিম 1 2 গুণ 2 2 3 গুণ 6 6 6 গুণ কিমান হ'ব 24 তেতিয়াহ'লে আমি ইয়াত পাতিম 24 মানে -1 -2 আৰু -3 লগতে -4 যদি আমি পূৰণ কৰোঁ এই চাৰিটা যদি আমি পূৰণ কৰোঁ তেতিয়া আমি উত্তৰটো পাম 24 এতিয়া 2 নম্বৰটোত -5 × -4 × -6 × -7 × -2 পূৰণ কৰিব দিছে ইয়াক যদি আমি দীঘলকৈ অলপ কৰি চাওঁ যদি আমি দুটাকৈ পূৰণ কৰি চাওঁ যদি -5 আৰু -4 পূৰণ কৰোঁ তেতিয়া মাইনাছ আছে দুডাল মাইনাছে কি হ'ব প্লাছ আৰু সংখ্যা দুটা পূৰণ কৰিলে 4 5 গুণ হ'ব 20 এতিয়া আমি পূৰণ চিন আছে পূৰণ চিন পাতিম এতিয়া -6 আৰু -7 পূৰণ কৰিম এতিয়া মাইনাছে পূৰণ কৰিলে হ'ব প্লাছ 6 7 গুণ হ'ব 42 ইয়াত পাতিম 42 বা 42 এতিয়া ইয়াত -2টো অকলীয়াকৈ আছে -2 ভাগে পাতি দিম এতিয়া যদি আমি ইয়াত চাওঁ মাইনাছ কেইডাল আছে ইয়াত আমি দেখিছোঁ মাইনাছ এডাল আছে মানে অযুগ্ম হিচাপত আছে তেতিয়াহ'লে উত্তৰটোতো কি হ'ব অযুগ্ম হিচাপত হ'ব এতিয়া 20 42 আৰু 2 যদি আমি পূৰণ কৰোঁ তেতিয়া উত্তৰটো পাম
1680 এইটোৱে হ'ব ইয়াৰ উত্তৰ 3 নম্বৰটোত আমাক ইয়াক -2 এটা 2টা 3টা 4টা 5টা 6টা দিয়া আছে এতিয়া 3 নম্বৰটোত -2 6টা পূৰণ কৰিছে দিয়া আছে তেতিয়াহ'লে ইয়াত মাইনাছৰ কেইডাল আছে 6ডাল আছে যিহেতু -6ডাল আছে আৰু যুগ্ম হিচাপত আছে তেতিয়াহ'লে উত্তৰটোত কি হ'ব প্লাছ হ'ব এতিয়া 2 6টা যদি আমি পূৰণ কৰোঁ তেতিয়া আমি উত্তৰটো পাম 64 এতিয়া 4 নম্বৰটোত -1 -1 এতিয়া 4 নম্বৰটোত -1 ইনটু -1 ইনটু -1 তেনেকে 50 বাৰ কি কৰিছে -1 পূৰণ কৰিছে তেতিয়াহ'লে -1 যদি 50 বাৰ পূৰণ কৰে তেতিয়াহ'লে মাইনাছৰ কেইডাল থাকিব 50ডাল থাকিব তেতিয়াহ'লে মাইনাছ যদি 50ডাল থাকে তেতিয়াহ'লে যুগ্ম হিচাপত আছে মাইনাছ তেতিয়াহ'লে উত্তৰটোত কি হ'ব প্লাছ হ'ব এতিয়া 1 যদি আমি 50টা পূৰণ কৰোঁ তেতিয়াহ'লে উত্তৰটো কি পাম 1 পাম 5 নম্বৰটোত -1 ইনটু -1 ইনটু -1 -1 কিমান বাৰ পূৰণ কৰিছে 101 বাৰ মানে -1 যদি 101 বাৰ পূৰণ কৰে তেতিয়াহ'লে মাইনাছৰ কেইডাল থাকিব 100ডাল থাকিব এতিয়া 101ডাল যদি মাইনাছ পূৰণ কৰোঁ তেতিয়া অযুগ্ম হিচাপত যদি আমি পূৰণ কৰোঁ তেতিয়া কি পাম উত্তৰটোতো মাইনাছ পাম এতিয়া 1 যদি আমি 100 এবাৰ পূৰণ কৰিলে কিমান হ'ব 1 পাম